নমস্কাৰ, আমাৰ ইউটিউব চেনেলটোলৈ আপোনালোকক স্বাগতম জনাইছোঁ। আমি অসম GK PIQ প্ৰেক্টিছ কৰি আছিলোঁ, অসম পুলিচ আৰু ADRE আৰু অসমৰ বিভিন্ন কম্পিটিটিভ এক্সামৰ কাৰণে। চ' আজিৰ আমি প্ৰথম কুৱেশ্যনটো আজি চাওঁ আহক, কি কুৱেশ্যন আছে। উত্তৰ কাছাৰ হিলছ কিহৰ বাবে জনাজাত? গ্ৰেফাইট, ৰক সল্ট, চূণশিল নে কয়লা? কয়লাটো তলত অলপ হাইট হৈ গৈছে। চ' কাৰেক্ট এনচাৰ কি হ'ব আমাৰ? লাইমষ্টোনৰ কাৰণে বিখ্যাত। লাইমষ্টোন মানে চূণশিলৰ কাৰণে। অ'কে, চূণশিলৰ কাৰণে বিখ্যাত। আৰু এই নৰ্থ কাছাৰ হিল যি উত্তৰ কাছাৰ, এইটো নৰ্থ কাছাৰ, নৰ্থ কাছাৰ হিলটো বৰ্তমান কি বুলি কয়? ডিমা হাছাও বুলি, বৰ্তমান ডিমা হাছাও বুলি জনাজাত দেই। নৰ্থ কাছাৰ বৰ্তমান হিল ডিষ্ট্ৰিক্ট যোনটো হয়, এইটো বৰ্তমান ডিমা হাছাও ডিষ্ট্ৰিক্ট বুলি জনা যায়। ঠিক আছে, এইটো PYQ হয়, তো আগৰ কুৱেশ্যন আছে এইটো, তো সেইটো কাৰণে হাছাও ডিষ্ট্ৰিক্ট, ডিমা হাছাও ডিষ্ট্ৰিক্ট। অ'কে, নেক্সট কুৱেশ্যনলৈ মুভ কৰিছোঁ। অসমত ৰঙামাটি কোন অঞ্চলৰ মূল বৈশিষ্ট্য? অসমৰ যি ৰঙামাটি কোন অঞ্চলৰ মূল বৈশিষ্ট্য? বড়োলেণ্ড এলেকা, উত্তৰ কাছাৰ হিলছ এলেকা নে বৰাক উপত্যকা অঞ্চল নে ব্ৰহ্মপুত্ৰ উপত্যকা অঞ্চল? ৰঙামাটিটোক যোনটো আপোনালোকৰ এইটো লেটাৰাইট চইল বুলি কয় ইংলিছত দেই। কেতিয়াবা অসমীয়াটো আহিব লেটাৰাইট চইল কোনটো অঞ্চলৰ মানে মূল বৈশিষ্ট্য এনেকৈ আহিব পাৰি, তেতিয়া আপোনালোকে কনফিউজ নহ'ব। চ' ইয়াৰে কাৰেক্ট এনচাৰ হ'ব উত্তৰ কাছাৰ হিলছ এলেকা, উত্তৰ কাছাৰ হিলছ এলেকা। অ'কে, যোনটো অলৰেডি ক'লোঁ মই ডিমা হাছাও ডিষ্ট্ৰিক্ট বুলি জনা যায়। অ'কে, আৰু এইটো যোনটো ৰেড চইলক ৰঙামাটি ৰেড চইলক আমি লেটাৰেট চইল বুলিও জানো। ঠিক আছে, লেটাৰেট চইল বুলিও জানো। আৰু যেনেকৈ আপোনাৰ এই আলুৱেল চইল, যোনটো আলুৱেল চইল, এইটো কয় মানে ব্ৰহ্মপুত্ৰ আৰু বৰাক উপত্যকাত পোৱা যায় দেই। আহক নেক্সট কুৱেশ্যনত মুভ কৰিছোঁ। তলৰ কোনটো জনজাতিৰ সংমিশ্ৰণ উত্তৰ পূব ভাৰতৰ কেৱল এটা ৰাজ্যত কেন্দ্ৰীভূত? জনজাতিৰ সংমিশ্ৰণ আছে যোনটো মানে ইয়াতে দিছে লিষ্টখন। খাচী নাগা, খাচী গাৰো নে নাগা মিজো নে খাচী মিজো? জনজাতিৰ সংমিশ্ৰণ ইয়াতে কোনটো এটা ৰাজ্যত কেন্দ্ৰীভূত আছে, সেইটো ৰাজ্যটো কি হয়? মেঘালয় আছে। মেঘালয়ত গাৰো, খাচী, জয়ন্তীয়া এই তিনিটা ট্ৰাইবছ আছে, হয়নে নাই? চ' এইটো ইয়াতে জয়ন্তীয়াটো দিয়া নাই, ইয়াতে আমি গাৰো খাচী বুলিও আমি অপশ্যন নম্বৰ B ইয়াতে আমি চিলেক্ট কৰিম। আৰু মেঘালয়ত আৰু এটা ট্ৰাইব আছে, কি ট্ৰাইব আছে? জয়ন্তীয়া ট্ৰাইবছ আছে। আৰু নাগা মিজোটো একেলগে নাথাকে, জাষ্ট কম সংখ্যক থাকিব পাৰে, কম কৰ্ম সংস্থাপনত যাব পাৰে, বাট লাইক ষ্টেট ট্ৰাইবছ এইটো নপৰে। লাইক মিজোৰামত মিজো ট্ৰাইবছ থাকিব, নাগাত নাগা। চ' নেক্সট কুৱেশ্যনলৈ মুভ কৰিছোঁ আহক। ভাৰতৰ স্থায়ী গৱেষণা কেন্দ্ৰ দক্ষিণ গংগোত্ৰী ক'ত অৱস্থিত? পাৰ্মানেণ্ট আমাৰ ৰিচাৰ্চ এটা
চেণ্টাৰ আছিলে ভাৰতৰ সেইটো ক'ত অৱস্থিত কৰিছে ভাৰত মহাসাগৰত হিমালয় আৰৱ সাগৰ নে এণ্টাৰ্কটিকা সো শুদ্ধ উত্তৰ হ'ব এণ্টাৰ্কটিকা ওকে এইটো যি দক্ষিণ গংগোত্ৰী আছে দক্ষিণ গংগোত্ৰীটো ভাৰতৰ প্ৰথম এইটো সাইণ্টিফিক ৰিচাৰ্চ ষ্টেচন হয় ওকে যি দক্ষিণ ভাৰতৰ মানে প্ৰথম সাইণ্টিফিক ৰিচাৰ্চ চেণ্টাৰ হয় মনত ৰাখিব দেই ষ্টেচন আছিলে আৰু এইটো এষ্টাব্লিছ কৰা গৈছিলে 1983-84 টাইমত গৈছিলে 1983-84 সময়ত গৈছিলে ওকে নেক্সট কুৱেশ্যনলৈ মুভ কৰিছোঁ ভাৰতত প্ৰথম টেলিগ্ৰাফ লাইন স্থাপন কৰা হৈছিল কৰ মাজত বা কোন ঠাইৰ মাজত কলকাতা আৰু দিল্লী কলকাতা আৰু বম্বে কলকাতা আৰু আগ্ৰা নে দিল্লী আৰু বম্বে টেলিগ্ৰাফ লাইন স্থাপন কৰা হৈছিলে কলকাতা আৰু আগ্ৰাৰ মাজত দেই কাৰেক্ট এনসাৰ হ'ব অপশ্যন নম্বৰ চি সো এইটোৰ বিষয়ে আমি জানো হওক এইটো টেলিগ্ৰাফ লাইন হৈছিলে মানে ইয়াক ষ্টাৰ্ট কৰা গৈছিলে লাইনটো 1853 কৰা গৈছিলে আৰু কমপ্লিট হৈছিলে মাৰ্চৰ 1854 হৈছিলে আৰু জানে কোনে কৰিছিলে লৰ্ড ডেলহাউচি বুলি আছিলে হেৰেমৰ গভৰ্ণৰ জেনেৰেল আছিলে আপোনালোকে কমেণ্ট কৰিবচোন আমাৰ অসমত ৰেল লাইন ক'ৰ পৰা ক'লৈকে প্ৰথম চলিছিলে আৰু কেতিয়া হৈছিলে স্থাপন কমেণ্ট কৰিব যদি আপোনালোকে কমেণ্ট কৰিব বিচাৰে নেক্সট কুৱেশ্যনত মুভ কৰিছোঁ কলহনে লিখা ৰাজ তিৰংগনী কোন ৰজাৰ কাহিনী আশা কৰোঁ সকলোৱে জানিব হয়তো নেপাল কামৰূপ কাশ্মীৰ নে উৰিষ্যা শুদ্ধ উত্তৰ হ'ব কাশ্মীৰৰ ৰাজ ত্ৰিৰংগী মানে মিনিং হয় ইংলিছত মিনিং আছে আপোনাৰ ৰিভাৰ্ছ অফ কিং বুলি কয় কেতিয়াবা কুৱেশ্যন সুধিব পাৰে ৰিভাৰ অফ কিংছ ওকে আৰু এইটো কেতিয়া হৈছিলে এইটো কলহনে লিখিছিলে 12th চেঞ্চুৰীৰ সময়ছোৱাত 12th চেঞ্চুৰীৰ সময়ছোৱাত লিখিছিলে ওকে আৰু কাশ্মীৰৰ ৰজাৰ ওপৰত লিখিছিলে এইটো ঠিক আছে নেক্সট কুৱেশ্যনত মুভ কৰিছোঁ আহক উত্তৰ পূবৰ কোনটো জনজাতিয়ে আগলমাকা উৎসৱ পালন কৰে আগলমাকা উৎসৱ কোনে পালন কৰে ডিমাচা গাৰো মিচিং নে সোণোৱাল কছাৰী সো ইয়াৰে শুদ্ধ উত্তৰ হ'ব আমাৰ গাৰোসকলে জানে আপোনালোকে ক'ত আছে মেঘালয়ত আছে বিশেষকৈ এইটো ৱেষ্ট গাৰো হিলছ যি মেঘালয়ৰ ৱেষ্ট গাৰো হিলছ টুৰা ছাইডত এইটো উদযাপন কৰা হয় নেক্সট কুৱেশ্যনত মুভ কৰিছোঁ মই অলপকৈ লিটিল এক্সপ্লেইন কৰি গৈছোঁ প্ৰহ্লাদ চৰিত্ৰৰ লেখক কোন হৰিবৰ বিপ্ৰ হেম সৰস্বতী দুৰ্গাবৰ কায়স্থা নে অনন্ত কণ্ডালী প্ৰহ্লাদ চৰিত্ৰৰ লেখক শুদ্ধ উত্তৰ হ'ব হেম সৰস্বতীদেৱ আৰু এইটো প্ৰহ্লাদ চৰিত্ৰ এইটো হেম সৰস্বতী কোন আছিলে আমাৰ অসমীয়া কবি আছিলে হয়নে আমাৰ এছামিজ পয়েট আছিলে আৰু তেখেত সময়ছোৱা 13 বিটুইন 13 and 14 চেঞ্চুৰীৰ শতিকাৰ সময়ত এইটো ফ্লৰিছ হৈছিলে আৰু তেখেতে এইটো যি প্ৰহ্লাদ চৰিত্ৰ লিখিছিলে কাৰ
আণ্ডাৰত লিখিছিলে কিং দুৰ্লভ নাৰায়ণৰ আণ্ডাৰত লিখিছিলে হা কিং মানে ৰজা মই ইংলিছতে লিখি দিছোঁ দুৰ্লভ নাৰায়ণ মনত ৰাখিব দুৰ্লভ নাৰায়ণৰ আণ্ডাৰত এইটো তেওঁ লিখিছিলে প্ৰহ্লাদ চৰিত্ৰ ওকে আৰু প্ৰহ্লাদ চৰিত্ৰ জানে আমাৰ যি হিন্দু শাস্ত্ৰ অনুসৰি প্ৰহ্লাদৰ যি ভগৱান বিষ্ণুৰ নৰসিংহ অৱতাৰ লয় তাৰে লগত এইটো সাদৃশ্য আছে প্ৰহ্লাদ চৰিত্ৰৰ কাৰ আণ্ডাৰত লিখিছিলে সেইটো মনত ৰাখিব দুৰ্লভ নাৰায়ণৰ আণ্ডাৰত নেক্সট কুৱেশ্যনে মুভ কৰিছোঁ ৰজা হৰিশ্চন্দ্ৰ এখন প্ৰাৰম্ভিক ভাৰতীয় চলচ্চিত্ৰ কাৰ দ্বাৰা প্ৰযোজিত হৈছিল ৰজা হৰিশ্চন্দ্ৰ বহুত পুৰণা এৰাউণ্ড আপোনাৰ 1913 হয় তো কাৰ দ্বাৰা প্ৰযোজিত হৈছিল সুধিছে আমাক দাদা চাহাব ফালকে অশোক কুমাৰ সত্যজিৎ ৰায় নে গুৰুদত্ত আমাৰ শুদ্ধ উত্তৰ হ'ব দাদা চাহেব ফালকে হ'ব ওকে চ' ৰাজা হৰিশ্চন্দ্ৰ এইখন আপোনাৰ 1913 হৈছিলে ওকে আৰু এইটো প্ৰডিউচ কৰিছিলে দাদা চাহাব ফালকে দেৱে আৰু তেখেতক দাদা চাহাব ফালকে এখেতক কি বুলি জনায় ফাদাৰ অফ ইণ্ডিয়ান চিনেমা ওকে এতিয়া যে আপোনালোকে জানে ৰিচেণ্টলি আপোনাৰ শ্বাহৰুখ খান দিছে অমিতাভ বচ্চনক দিছে দাদা চাহাব ফালকে এৱাৰ্ড তো মানে ভাৰতীয় যি চলচ্চিত্ৰ জগতৰ পিতৃ বুলি বা জনক কাক জনা যায় দাদা চাহেব ফালকে আৰু তেওঁৰ নামতে মানে ফিল্ম যি আমাৰ বলিউডত এৱাৰ্ডবিলাক দিয়ে মানে সৰ্বশ্ৰেষ্ঠ অভিনেতা অভিনেত্ৰী এৱাৰ্ড দিয়ে হৰিশ্চন্দ্ৰখন কেতিয়া হৈছিলে 1913 এৰাউণ্ড সেইটো মনত ৰাখিব দাদা চাহেব ফালকে কি বুলি জনা যায় সেইটো মনত ৰাখিব নেক্সট কুৱেশ্যনে মুভ কৰিছোঁ আহোম ৰাজ্যৰ তিনিখন ৰাজধানীৰ নাম বিভিন্ন যুগত বা সময়ত কি আছিল মানে বিভিন্ন সময়ত আহোম ৰাজ্যৰ ৰাজধানী সলনি হৈছিল তাৰে কি আছিল সুধিছে টিপাম নামৰূপ গড়গাঁও মৰাণ ভগদৈ চাৰিং নে চৰাইদেউ গড়গাঁও যোৰহাট নে ওপৰৰ এটাও নহয় সময়ে সময়ে আহোম ৰাজ্যৰ ৰাজধানী সলনি হৈছিলে আমি সকলোৱে জানো তো এই তিনিটা আমাক ৰাজধানী তিনিখন সুধিছে তো কাৰেক্ট এনচাৰ হ'ব চৰাইদেউ আছিলে গড়গাঁও আছিলে যোৰহাট আছিলে তো চৰাইদেউ আছিলে আপোনাৰ আহোম ৰাজ্যৰ প্ৰথমখন ৰাজধানী আছিলে এইটো এৰাউণ্ড চুকাফাই কৰিছিলে এষ্টাব্লিছ চুকাফাই কৰিছিলে কেতিয়া কৰিছিলে 1253 ওকে 1253 কৰিছিলে আৰু যি গড়গাঁও আছে গড়গাঁও এইটো কেপিটেল চিফ্ট কৰা গৈছিলে কেতিয়াৰ সময়ত না যি শুক্লেংমুং আছিলে শুক্লেংমুঙক কি বুলি জনা যায় গড়গঞা ৰজা বুলি জনা যায় হা এৰাউণ্ড 1540 মানে গড়গাঁৱত কৰিছিলে কি আছিলে শুক্লেংমুঙে য়েছ শুক্লেংমুঙে আছিলে শুক্লেংমুং আৰু তেখেতক গড়গঞা বুলি ৰজা বুলিও জনা যায় গড়গঞা ৰজা ওকে গড়গঞা ৰজা বুলিও জনা যায় শুক্লেংমুং আৰু তেখেতে চিফ্ট কৰিছিলে গড়গাঁওলৈকে ঠিক আছে আৰু যোৰহাটটো আছিলে আহোমৰ মানে অন্তিম সময়ত যোৰহাটলৈকে চিফ্ট কৰা হৈছিল তেতিয়া আৰু তেওঁলোকৰ লাহে লাহে শাসন কাল যেতিয়া শেষ হ'বৰ সময় হৈছিল তেতিয়া নেক্সট কুৱেশ্যন আহোম ৰাজ্যৰ প্ৰথম বৰবৰুৱাসকলৰ মাজৰ এজনেও এক স্মৰণীয় খ্যাতি অৰ্জন কৰিছিল দেউতাক আৰু পুতেক দুয়োৰে নাম উল্লেখ কৰক এইটো জাষ্ট
এইটো এজনেও নেব, এজনে হ'ব, অলপ গ্ৰামেটিকেল মিষ্টেক হ'ব। আহোম ৰাজ্যৰ প্ৰথম বৰবৰুৱাসকলৰ মাজৰ এজনে, এইটো এজনেও নহ'ব, এজনে এই স্মৰণীয় খ্যাতি অৰ্জন কৰিছিল। দেউতাক আৰু পুতেকজন দুয়োৰে নাম লিখক। সত্ৰাম বৰবৰুৱা দেউতাক, কলীয়া বমৰা বৰফুকন পুতেক, মমাই তামুলীয় বৰবৰুৱা দেউতাক লাচিত বৰফুকন পুতেক, নে ভোলানাথ বৰবৰুৱা দেউতাক, নে হৰনাথ বৰফুকন পুতেক, নে ওপৰৰ এটাও নহয়। চ' কোন হয় আপোনালোকে জানে, আশা কৰিব এইটো অলৰেডি অসম ইতিহাস যোনে পঢ়িছে। চ' শুদ্ধ উত্তৰ হ'ব, কোনে হ'ব? মমাই তামুলী বৰবৰুৱা আৰু তেওঁৰ পুত্ৰ কোন আছিলে? আমাৰ বীৰ লাচিত বৰফুকন। অ'কে, চ' মমাই তামুলী বৰবৰুৱা তেওঁ যি আহোম প্ৰশাসনৰ তেওঁ বৰবৰুৱা যি প্ৰশাসনৰ এটা দায়িত্ব আছিলে বৰবৰুৱা, সেইটো উপাধি লৈছিলে দেই, বৰবৰুৱা উপাধিটো লৈছিলে। আৰু কোনটো আণ্ডাৰ কিং কোন আছিলে? প্ৰতাপ সিংহ। প্ৰতাপ সিংহৰ আণ্ডাৰত তেওঁ এই বৰবৰুৱা মানে উপাধিটো বা টাইটেলটো প্ৰশাসনৰ এইটো লৈছিলে তেওঁ। অ'কে, আৰু তেওঁ এই বৰবৰুৱাই কি কৰিছিলে? পাইক ছিষ্টেমত তেওঁ ইণ্ট্ৰডিউচ কৰিছিল দেই। আৰ্কিটেক্ট বুলি জনা যায় তেওঁক, পাইক ছিষ্টেমৰ। পাইক ছিষ্টেম যি আহোমত পাইক ছিষ্টেম, পাইক ব্যৱস্থা আছিলে, তো বৰবৰুৱাকে, এই মমাই তামুলী বৰবৰুৱাকে তেওঁৰ পাইক ছিষ্টেমৰ আৰ্কিটেক্ট বুলি জনা যায়। অ'কে, আৰু তেওঁৰ পুত্ৰ কোন আছিলে? আপুনি সকলোৱে জানে লাচিত বৰফুকন আছিলে। আৰু তেওঁ শৰাইঘাটৰ যুদ্ধ কেতিয়া হৈছিলে? মোগলক পৰাস্ত কৰিছিলে 1671 শৰাইঘাটৰ যুদ্ধত তেওঁ লাচিত বৰফুকন, আমাৰ বীৰ লাচিত বৰফুকনে মোগলক পৰাস্ত কৰিছিলে। নেক্সট কুৱেশ্যনে মুভ কৰিছোঁ। আশা কৰিছোঁ আপোনালোকে ক্লাছবোৰ নিয়মীয়াকৈ চাই আছে, আগৰ ক্লাছো কেইটামান হৈছে, সকলোৱে নিয়মীয়াকৈ চাব যদি আপোনালোকে এটা এক্সামত ভাল স্ক'ৰ কৰিব। মই আগৰ ক্লাছবোৰ ওৱান লাইনাৰ কি হৈছে, বাট এতিয়া মই ভাবিছোঁ কি অলপ এক্সপ্লেইন কৰিও যাম আপোনালোকৰ সুবিধাৰ কাৰণে। কছাৰী ৰাজ্যৰ ৰাজধানী ডিমাপুৰ কোন আহোম ৰজাই দখল কৰিছিল? যি কছাৰী ৰাজ্য আছিল তাৰ ৰাজধানী ৰুদ্ৰসিংহ, গদাধৰ সিংহ, চুহুংমুং নে ৰাজেশ্বৰ সিংহ? শুদ্ধ উত্তৰ হ'ব চুহুংমুং হ'ব। অ'কে, চুহুংমুং হ'ব। যি এই চুহুংমুঙক কি বুলি জনা যায় দেই? আৰু চুহুংমুঙক দিহিঙীয়া ৰজা বুলিও জনা যায়। দিহিঙীয়া ৰাজা বুলিও জনা গৈছিল দেই চুহুংমুঙক। আৰু তেওঁৰ সময়ছোৱা কিমান আছিলে? 1497 পৰা 1539 আছিলে। অ'কে, আৰু তেওঁ কছাৰীৰ যি ডিমাপুৰ তেওঁ কেপচাৰ কৰিছিলে এৰাউণ্ড 1526 তেওঁ কছাৰীৰ ডিমাপুৰ ৰাজ্য, কছাৰী কেপিটেল তেওঁ কেপচাৰ কৰিছিলে। আৰু সেই সময়ৰ যি কছাৰী শাসক আছিলে তেওঁ নিউ কেপিটেল মানে স্থানান্তৰ কৰিছিলে মাইবাঙলৈকে। মনত ৰাখিব, কুৱেশ্যন সোধে মাইবাঙলৈকে কছাৰী ৰাজ্য স্থানান্তৰ কৰিছিলে। নেক্সট কুৱেশ্যন, আপোনালোকক ৰিকুৱেষ্ট, যদি আপোনালোকে জাষ্ট হৃদয়স্পৰ্শ হৈছে, ক্লাছবোৰ ভাল পাইছে যদি তেতিয়াহ'লে আপোনালোকে কাইণ্ডলি চেনেলটো ছাবস্ক্ৰাইব কৰিব। নতুন চেনেল হয়, বৰ্তমান ছাবস্ক্ৰাইবাৰ বহুত কম আছে আৰু ভিউজো তেনেকৈ যোৱা নাই, কাৰণ চেনেলটো আচলতে নতুন হয়, তো ছাবস্ক্ৰাইবাৰ নাই, ডেফিনেটলি ভিউজো নাযাব বেছি। চ' ছাবস্ক্ৰাইবাৰ হ'লে এটলিষ্ট গ'লহেঁতেন। চ' আপোনালোকে ছাপোৰ্ট কৰিব, চেনেলটো যিমান পাৰে শ্বেয়াৰ কৰিব আপোনালোকৰ ফ্ৰেণ্ডছ গ্ৰুপ চাৰ্কলত, আৰু আপোনালোকেও নিজেও ছাবস্ক্ৰাইব কৰি যাব। মোৰ জাষ্ট এটা অনুৰোধ আপোনালোক। নেক্সট কুৱেশ্যন, এলাহাবাদৰ অশোক স্তম্ভই কাৰ শাসনকালৰ বিষয়ে তথ্য যোগান ধৰে? এলাহাবাদৰ চন্দ্ৰগুপ্ত মৌৰ্য, চন্দ্ৰগুপ্ত প্ৰথম, সমুদ্ৰগুপ্ত নে সমুদ্ৰগুপ্ত দ্বিতীয়? কাৰ শাসনকালৰ বিষয়ে তথ্য যোগান ধৰে? আমাৰ সমুদ্ৰগুপ্তৰ শাসনকালৰ বিষয়ে তথ্য যোগান ধৰে।
সমুদ্ৰগুপ্তক নেপোলিয়ন বুলিও জনা গৈছিলে আমাৰ ভাৰতৰ নেপোলিয়ন বুলিও জনা গৈছিলে হা এই অশোক স্তম্ভ এলাহাবাদ অশোক স্তম্ভ কাৰ সময়ত আছিলে যি মৌৰ্য বংশৰ যি ৰজা আছিলে অশোকা অ'কে অশোকাৰ সময়ত আছিলে আৰু এইটো এলাহাবাদ প্ৰয়াগ প্ৰশস্তি বুলিও জনা যায় অ'কে আৰু এইটো যি এলাহাবাদ প্ৰয়াগ প্ৰশস্তি হৈছিলে এইটো কোনে লিখিছিলে এইটো কুৱেশ্যন সোধে হেম সৰস্বতী নহয় হৰিসেনে লিখিছিলে হেম সৰস্বতী পালোঁ আমি হৰিসেনে লিখিছিলে হা এলাহাবাদ প্ৰয়াগ প্ৰশস্তি মনত ৰাখিব হৰিসেনে এইটো এইচ মোৰ আঙুলিটো কাটিছে অলপ তো মানে লিখাতে অলপ হেৰি পাই আছোঁ মানে জাষ্ট বেণ্ডেড মাৰা আছে হা কি আছিলে হৰিসেনে লিখিছিলে হৰিসেনে লিখিছিলে এলাহাবাদ প্ৰয়াগ প্ৰশস্তি বা এলাহাবাদ পিলাৰ ইনস্ক্ৰিপশ্যন অ'কে আৰু যি সমুদ্ৰগুপ্ত কোন আছিলে গুপ্ত বংশৰ আছিলে হা গুপ্ত বংশৰ আছিলে তেওঁ কিমান সময়ত 4th century মানত আছিলে 4th century আছিলে অ'কে এডি নেক্সট কুৱেশ্যনলৈ মুভ কৰিছোঁ আইন ই আকবৰী কোনে লিখিছিল এইবিলাক আটাইবোৰ PYQ হয় চ' আপোনালোকে ভালদৰে চাই যাব আইন ই আকবৰী কোনে লিখিছিলে ফৰিস্তা ইবনে বাতুতা নে আবুল ফজল নে বীৰবল চ' শুদ্ধ উত্তৰ হ'ব এইবিলাক কুৱেশ্যন বহুতবাৰ অহা দেখা হৈছে আবুল ফজলে লিখিছিলে আৰু এইটো কিহৰ কাৰণে আছিলে এই নেই আকবৰী না আকবৰৰ যি প্ৰশাসন ব্যৱস্থা এডমিনিষ্ট্ৰেশ্যন অফ আকবৰ ডিটেইল কিমান যে আকবৰ কেইটা 16th century সময়ত হৈছিলে নে আকবৰৰ তেওঁৰ ৰিজিম আছিলে সেইখিনি সময়ত চ' এই প্ৰশাসন ব্যৱস্থাৰ বিষয়ে আছিলে এই নে আকবৰীত দেই আৰু এইটো কোনে লিখিছিলে আবুল ফজলে লিখিছিলে আৰু এটা তেওঁৰ বুক আছিলে কি আছিলে আকবৰনামা আবুল ফজলৰ আৰু এজন আকবৰনামা কোনে লিখিছে সুধিব পাৰে আকবৰনামাটো হৈছে এইটো কি আকবৰৰ ওপৰত দেই আকবৰনামা আবুল ফজলে লিখিছিলে মনত ৰাখিব আৰু এইখন মানে তেওঁৰ মানে অতি ডাঙৰ মানে কিতাপ আছিলে আকবৰনামাখন এইখন বুক অফ আকবৰ বুলিও জনা যায় বুক অফ আকবৰ বুলিও জনা যায় অ'কে নেক্সট কুৱেশ্যনে মুভ কৰিছোঁ ভাৰতত স্থায়ী বন্দোবস্ত কোনে প্ৰৱৰ্তন কৰিছিলে পাৰ্মানেণ্ট ছেটেলমেণ্ট অফ বেংগল বুলিও কয় স্থায়ী বন্দোবস্তক যি স্থায়ী বন্দোবস্ত ইংলিছত কি কয় পাৰ্মানেণ্ট ছেটেলমেণ্ট অফ বেংগল বুলিও কয় ঠিক আছে বেংগল বুলি কয় চ' লৰ্ড ৱাৰেন হাষ্টিং লৰ্ড মেণ্টিক নে লৰ্ড কৰ্ণৱালিছ নে লৰ্ড ৰিপন তো শুদ্ধ উত্তৰ হ'ব লৰ্ড কৰ্ণৱালিছ কাৰেক্ট এনচাৰ লৰ্ড কৰ্ণৱালিছ আৰু এইটো যি পাৰ্মানেণ্ট ছেটেলমেণ্ট অফ বেংগলৰ ইয়াক কি বুলি জানে জমিদাৰী এইটো জমিদাৰী ব্যৱস্থা বুলিও জনা দিয়ে এইটো জমিনদাৰী বুলিও জানে জমিনদাৰী অ'কে জমিনদাৰী ছিষ্টেম বুলিও জনা যায় হা SYS জমিনদাৰী ছিষ্টেম বুলিও জনা যায় অ'কে
আৰু এইটো হৈছিলে এৰাউণ্ড 1793 সময়ত হৈছিলে দেই, মনত ৰাখিব। নেক্সট কুৱেশ্যন মুভ কৰিছোঁ। ব্ৰিটিছ চৰকাৰে কেতিয়া ইষ্ট ইণ্ডিয়া কোম্পানীৰ পৰা ভাৰতৰ শাসনভাৰ গ্ৰহণ কৰিছিল আৰু প্ৰথম ভাইচৰয় কোন আছিল? কেতিয়া কৰিছিলে? আমি সকলোৱে জানো যেতিয়া চিপাহী বিদ্ৰোহ হৈছিলে, চিপাহী বিদ্ৰোহৰ পিছত যি ইষ্ট ইণ্ডিয়া কোম্পানীৰ শাসন আছিলে সেইটো ব্ৰিটিছ ক্ৰাউন মানে মুকুটৰ শাসনলৈ অধীনলৈ যায়। আৰু সেই সময়ৰ ভাইচৰয় কোন সুধিছে এইটো আশা কৰোঁ সকলোৱে জানিব, লৰ্ড কেনিং আছিলে যি 1858 চনত ব্ৰিটিছ মানে ক্ৰাউন ৰুললৈকে গৈছিলে আৰু এক্টটো আছিলে গভৰ্ণমেণ্ট অফ ইণ্ডিয়া এক্ট, গভৰ্ণমেণ্ট অফ ইণ্ডিয়া এক্ট। এইটো এক্টক 1858 বুলি জনা যায় দেই। আৰু লৰ্ড কেনিং সেই সময়ৰ ভাইচৰয় আছিলে, ঠিক আছে, ভাইচৰয় আছিলে লৰ্ড কেনিং। আৰু এইটো গুড গভৰ্ণমেণ্ট এক্ট বুলিও জনা যায়। নেক্সট কুৱেশ্যন, 1886 চনত অনুষ্ঠিত ভাৰতীয় জাতীয় কংগ্ৰেছৰ দ্বিতীয় অধিৱেশনত যোগদান কৰা প্ৰথম অসমীয়া কোন আছিল? ভেৰি ইম্পৰ্টেণ্ট। গোপীনাথ বৰদলৈ, তৰুণৰাম ফুকন, দেৱীচৰণ বৰুৱা নে নবীন চন্দ্ৰ বৰদলৈ? যি 1886 চনত কংগ্ৰেছৰ দ্বিতীয় অধিৱেশন হৈছিল তাতে যোগদান কৰিছিলে আমাৰ দেৱীচৰণ বৰুৱাদেৱে। দেৱীচৰণ, অপশ্যন নম্বৰ চি। আৰু তেওঁ ক'ত আছিলে? তেওঁ ডিব্ৰুগড়ত আছিলে। আৰু তেওঁ 1886ত যি কংগ্ৰেছৰ দ্বিতীয় অধিৱেশনত যোগদান কৰিছিলে। অ'কে, এইবাৰ কোনে কোনে অসম পুলিচ বা ADRE গ্ৰেড 3 গ্ৰেড 4 এক্সাম দিছিলে কমেণ্ট কৰিব। কাৰ কাৰ হৈছে, কাৰ কাৰ হোৱা নাই। যিসকলৰ হৈছে তেখেতসকলক মোৰ অন্তৰৰ পৰা আন্তৰিক শুভকামনা জনাইছোঁ। ভালদৰে ছাৰ্ভিচত যোগদান কৰক আৰু ভালদৰে আমাৰ অসমৰ উন্নতিত প্ৰগতিৰ দেশত কাম কৰক। সেইটোৱে তেওঁলোকৰ কাৰণে মোৰ এটা ৰিকুৱেষ্টো আৰু এটা তেখেতসকলৰ কাৰণে জাষ্ট অভিনন্দনো জনাইছোঁ তেখেতসকলক। আৰু যিসকলে পোৱা নাই তেখেতসকলে হতাশ হ'ব নালাগে, আপোনালোকৰ কাৰণে আৰু আহিছে অসম পুলিচ ADREৰ এক্সাম। চ' তাতে আপোনালোকসকলে সকলোৱে এটা ভাল এফৰ্ট দিব, এফৰ্ট দি কিনে আপোনালোকে নিশ্চয় ক্ৰেক কৰিব পাৰিব। ভাৰতীয় জাতীয় কংগ্ৰেছৰ প্ৰথম মহিলা সভাপতি কোন আছিল? সৰোজিনী নাইডু, এনি বেচাণ্ট, অৰুণা আছাফ আলী নে সুহাসিনী মুলে? প্ৰথম কি আছিলে মহিলা? যদি ইয়াতে কমপ্লিকেটেডকৈ সুধিছে এনচাৰটো, কুৱেশ্যনটো যদি আপোনাৰ ইণ্ডিয়ান বুলি হয় তেতিয়া এনি বেচাণ্ট হ'লে, তো মহিলা সুধিছে, সৰোজিনী নাইডু হ'লেহেঁতেন। তো ফাৰ্ষ্ট ইণ্ডিয়ান ওমেন যদি সুধিলে, তো ইয়াতে ফাৰ্ষ্ট ওমেন সুধিছে, তো কাৰেক্ট এনচাৰ হ'ব এনি বেচাণ্ট হ'ব। অ'কে, চ' এনি বেচাণ্ট কি আছিলে? ফাৰ্ষ্ট ইণ্ডিয়ান ওমেন প্ৰেচিডেণ্ট আছিল নেশ্যনেল কংগ্ৰেছৰ। আৰু ক'ত কৰিছিলে তেওঁ? সুধে দেই, ক'ত সুধিছে? কলকাতা ছেশ্যনত তেওঁ প্ৰেচিডেণ্ট হৈছিলে। কলকাতা ছেশ্যন কেতিয়া হৈছিলে? 1917 হৈছিলে। আৰু যি সৰোজিনী নাইডু আছিলে তেখেতে 1925ত যি কানপুৰ ছেশ্যন আছিলে, কানপুৰ ছেশ্যন আছিলে তাত তেওঁ মানে প্ৰেচিডেণ্ট হৈছিলে নেশ্যনেল কংগ্ৰেছৰ আই এন চিৰ প্ৰেচিডেণ্ট হৈছিলে সৰোজিনী নাইডু তেখেতে। আৰু তেখেতে মানে ভাৰতৰ প্ৰথম মহিলা, ইণ্ডিয়াৰ ফাৰ্ষ্ট মহিলা বুলি ক'লে সৰোজিনী নাইডু হ'ব। আৰু যদি এনেই মহিলা বুলি সোধে তেতিয়াহ'লে এনি বেচাণ্ট হ'ব। এখেতে কলকাতা ছেশ্যনত, আৰু এনি বেচাণ্টে হোম ৰুল লীগো স্থাপন কৰিছিল। কেতিয়া কৰিছিল, ক'ত কৰিছিল, কমেণ্ট কৰিব যদি আপোনালোকে বিচাৰে। আৰু এজনে হোম ৰুল লীগ স্থাপন কৰিছিল, কোনে কৰিছিলে? যোনে এজন কৈছিলে ফ্ৰীডম ইজ মাই বাৰ্থ ৰাইট, আই শ্বেল হেভ ইট, কোনে কৈছিলে এইটো?
বাল গংগাধৰ তিলকে কৈছিল। নেক্সট কুৱেশ্যন, তলৰ কোনটো ভাৰতৰ মৌলিক অধিকাৰ নহয়? মৌলিক অধিকাৰ নহয়। সম্পত্তিৰ অধিকাৰ, সমতাৰ অধিকাৰ, স্বাধীনতাৰ অধিকাৰ নে সাংবিধানিক প্ৰতিকাৰৰ অধিকাৰ? ৰাইট টু কনষ্টিটিউচনেল ৰেমেডি আৰ্টিকল 32 বুলি কয়। হাৰ্ট এণ্ড সোল বুলি কয় ইণ্ডিয়ান কনষ্টিটিউচনৰ। অধিকাৰ কোনটো নহয়? সম্পত্তিৰ অধিকাৰ নে সমতাৰ অধিকাৰ নে স্বাধীনতাৰ অধিকাৰ? তো মৌলিক অধিকাৰ নহয়, মানে সম্পত্তিৰ অধিকাৰটো, ৰাইট টু প্ৰপাৰ্টি, ইংলিছত ৰাইট টু প্ৰপাৰ্টি বুলি কয়। অ'কে, সম্পত্তিৰ অধিকাৰটো মৌলিক অধিকাৰ নহয়। এই যি আগতে মৌলিক অধিকাৰ আছিল এইটো ফাণ্ডামেণ্টেল ৰাইট আছিলে আগতে। কেতিয়া আছিলে? আণ্ডাৰ আৰ্টিকল 31 আছিলে দেই। 31 আৰু আৰ্টিকল 19F আছিলে। অ'কে, কিন্তু যি এই সম্পত্তিৰ অধিকাৰটো মৌলিক অধিকাৰৰ পৰা আঁতৰাই কিনে যি কেতিয়া কৰিছিলে 44 যি কনষ্টিটিউচনেল এমেণ্ডমেণ্ট আছিলে, সাংবিধানিক সংশোধনী আইন আছিলে, কনষ্টিটিউচনেল এমেণ্ডমেণ্ট এক্ট 1978 হৈছিলে। 1978 এই মৌলিক সম্পত্তিৰ অধিকাৰটো মৌলিক অধিকাৰৰ পৰা গুচাই কিনে এইটো এটা লিগেল অধিকাৰ, আইনী অধিকাৰ হিচাপে ইয়াক ট্ৰান্সফাৰ কৰিছিলে। লিগেল ৰাইটছ মানে লিগেল কনষ্টিটিউচনেল ৰাইটছ বুলি কৰিছিলে। আৰু আণ্ডাৰ আৰ্টিকল কিহত দিছিলে? 300A, মনত ৰাখিব 300A। বৰ্তমান আমাৰ মৌলিক কৰ্তব্য আৰু মৌলিক অধিকাৰ কিমান আছে আপোনালোকে কমেণ্ট কৰিবচোন, কিমানটা মৌলিক কৰ্তব্য আৰু অধিকাৰ আছে। নেক্সট কুৱেশ্যন, এজন ৰাজ্যপাল এখন ৰাজ্যৰ এটা অবিচ্ছেদ্য অংগ। ক'ৰ অবিচ্ছেদ্য অংগ হয়? কেবিনেট, সংসদ, ৰাজ্যিক বিধানসভা নে ৰাজ্যিক লোকসেৱা আয়োগ? যি যেনেকৈ আমাৰ অসমৰ ৰাজ্যপাল আছে, তেওঁ এটা মানে এখন ৰাজ্যৰ মানে এখন অবিচ্ছেদ্য অংগ হয়। কিহৰ হয়? কেবিনেটৰ হয় নেকি? সংসদৰ হয় নেকি? ৰাজ্যিক বিধানসভা হয় নেকি? নে ৰাজ্যিক লোকসেৱা আয়োগ হয় নেকি? ষ্টেট পাব্লিক ছাৰ্ভিচ কমিশ্যন নেকি? নহয়। তো কাৰেক্ট এনচাৰ হ'ব অবিচ্ছেদ্য অংগ হয় ৰাজ্যিক বিধানসভাৰ দেই, ষ্টেট লেজিছলেচাৰৰ তেওঁ এজন ৰাজ্যপাল। আমাৰ এখন ৰাজ্যৰ, যিকোনো ৰাজ্যৰ এখন ৰাজ্যপাল অবিচ্ছেদ্য অংগ হয়। আৰু কিবা যদি বিল মানে পাৰ্লিয়ামেণ্টত যদি কিবা বিল পাছ কৰিব লগা হয়, ঠিক আছে, মানে আমাৰ যদি মামাই কিবা এটা বিল যেনেকৈ ইউনিফৰ্ম চিভিল কোড পাছ কৰিব বিচাৰিছে, তেওঁ কৈছে নেক্সট টাৰ্মত তেওঁ ইউনিফৰ্ম চিভিল কোড UCC কোড আছে, আৰ্টিকল 44 আছে তেওঁ পাছ কৰিব বিচাৰিছে। তো কাৰ? ৰাজ্যপালৰ এছেণ্ট লাগিব উইদাউট ৰাজ্যপাল এছেণ্ট মানে এই বিল কেতিয়াও প্ৰেচিডেণ্টৰ ওচৰত মানে যাব নোৱাৰে। অ'কে, গভৰ্ণৰৰ এছেণ্ট লাগিবই, ঠিক আছে। তো সেইটো কাৰণে গভৰ্ণৰক কি কোৱা হয়? এটা ৰাজ্যিক বিধানসভাৰ অবিচ্ছেদ্য অংগ বুলি কয়। ইউনিফৰ্ম চিভিল কোড আৰ্টিকল 44 মনত ৰাখিব, কুৱেশ্যন আহিব পাৰে। সংসদৰ দুখন অধিৱেশনৰ মাজত সৰ্বাধিক কিমান সময়ৰ ব্যৱধান থাকিব পাৰে আৰু লগতে ৰাজ্যিক বিধানসভাৰ সদনসমূহৰ মাজত? সংসদৰ দুটা কুৱেশ্যন দিছে, মানে কুৱেশ্যনটো অলপ কমপ্লিকেটেডকৈ দিছে। PYQ হয় এইটো 2016 চনৰ APSC পৰীক্ষাৰ এইটো পেপাৰ হয় দেই। মই লাষ্টত কৈছোঁ আপোনালোক, আগতে বহুত ইজি কুৱেশ্যন আহিছিলে, আজিকালি নাহে। চ' মই এইবিলাক কুৱেশ্যনো এনেকৈ নাহিব কি APSC সুধিছে আমাক নুসুধিব। সেইটো APSCৰ কুৱেশ্যন ইমান ইজি আছে, তো ডেফিনেটলি আপোনালোকক সুধিব। আৰু তাৰপৰাই কুৱেশ্যনবিলাক কাটি দিয়ে পুৰণা, এতিয়া নতুন পেপাৰ বনাই নাথাকে পুৰণা প্ৰিভিয়াছ ইয়াৰে সোধে। তো আমাৰ অসমৰ যিহেতু APSCত আহিছে, ডেফিনেটলি আমাৰ এক্সামত আহিব পাৰে। তো কোনো নিয়ম নাই, 6 মাহ, এবছৰ নে ওপৰৰ এটাও নহয়। তো 6 মান্থ থাকে মিনিমাম। অ'কে, 6 মান্থ। যি এইটো আৰ্টিকল মানে সংসদৰ দুখন অধিৱেশনৰ মাজত সৰ্বাধিক
কিমান সময়ৰ ব্যৱধান থাকিব পাৰে লগতে ৰাজ্যিক বিধানসভা ৰাজ্যিক যি ষ্টেট লেজিসলেচাৰ আৰু যি আপোনাৰ ইউনিয়ন যেনেকৈ আমাৰ পাৰ্লিয়ামেণ্ট আছে ভাৰতীয় সংসদ আছে, এইটো আৰ্টিকুলটো মনত ৰাখিব। আৰ্টিকুল আণ্ডাৰ যি পাৰ্লিয়ামেণ্ট আছে আমাৰ ফৰ পাৰ্লিয়ামেণ্ট 85 হয় হা। আৰু আমাৰ ষ্টেট লেজিসলেচাৰৰ কাৰণে যি ৰাজ্যিক বিধানসভাৰ কাৰণে আৰ্টিকুল কিমান হ'ব 174 হ'ব হা, ষ্টেটৰ কাৰণে। ভেৰি ইম্পৰ্টেণ্ট, মনত ৰাখিব দেই। আৰু এইটো মানে এবছৰত এটলিষ্ট 2বাৰ মানে এইটো অধিৱেশন হ'বই লাগিব। অ'কে, তোৰ মাজত গেপটো ব্যৱধান থাকিব 6 মাহ থাকিব, ঠিক আছে। চ' আজিলৈকে ইমানকেইটাই কুৱেশ্যন আছিলে আজিৰ কাৰণে। চ' সকলোকে ধন্যবাদ জনাইছোঁ আপোনালোকে ক্লাছটো পেচেঞ্চলি চোৱাৰ কাৰণে। আৰু অলৰেডি মই কৈছোঁ এই চেনেলটো অতিকৈ নতুন হয়, আপোনালোকে কাইণ্ডলি শ্বেয়াৰ ছাবস্ক্ৰাইব কৰিব চেনেলটো। আৰু এনেকৈ মোৰ ভিডিঅ' আহি থাকিব। চ' আপোনালোকৰ পৰাও মই প্ৰেৰণা পাম আপোনালোকে অলপ শ্বেয়াৰ ছাবস্ক্ৰাইব কৰিলে। চ' থেংক ইউ, লগ পাম নেক্সট ক্লাছত। ধন্যবাদ।